Star Cement presents time a big breaking. আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ গাড়ী চুৰ অৰুণ চামা দীৰ্ঘদিনৰ পৰা গাড়ী চুৰ চক্ৰৰ সৈতে জড়িত হৈ আছিল অৰুণ চামা আৰক্ষীয়ে অভিযান চলাই অৰুণ চামাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰীৰ পৰা গাড়ী চুৰ কৰিছিল চাৰিচকীয়া বাহন চুৰ কৰিছিল অৰুণ চামাই তাৰ পিছতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল আৰক্ষীৰ অভিযানত জালত পৰিছে দুধৰ্ষ গাড়ী চুৰটো অফিচাৰ জনাইছে বহুতত আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ গাড়ী চুৰ অৰুণ চামা গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা দুধৰ্ষ চুৰ অৰুণ চামা আৰক্ষীৰ জালত পৰিছে আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নুনমতি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অৰুণ চামাক দীৰ্ঘদিনৰ পৰা গাড়ী চুৰি কৰি আহিছিল অৰুণ চামাৰ পৰা জব্দ কৰা হৈছে এখন চাৰিচকীয়া বাহন দীৰ্ঘদিনৰ পৰা গাড়ী চুৰি কাৰ্যৰ লগতে জড়িত নাৰেংগীৰ বীৰকুছিত পানী ফেক্টৰীৰ পৰা শুকুৰবাৰে নিশা চুৰি হৈছিল এখন চাৰিচকীয়া বাহন এই বাহন চুৰি কৰি লৈ গৈছিল তাৰ পিছতেই নুনমাটি থানাত গাড়ীৰ মালিক লীলেন বৈশ্যই দাখিল কৰিছিল এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে চলাইছিল অভিযান বিভিন্ন প্ৰান্তত অভিযান চলাইছিল আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অৰুণ চামাক গাড়ী চুৰ অৰুণ চামাৰ ঘৰ কলিয়াবৰত বুলি জানিব পৰা গৈছে কলিয়াবৰত গাড়ী চুৰ অৰুণ চামাৰ ঘৰ গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰিছিল তেওঁ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰিছিল আৰু দুধৰ্ষ চুৰ অৰুণ চামা আৰক্ষীৰ জালত পৰিছে বৰ্তমান নুনমাটি আৰক্ষীৰ জালত এয়া দুধৰ্ষ গাড়ী চুৰ অৰুণ চামা বিদিশাংশতে কৈ আছো অৰুণ চামাৰ পৰা জব্দ কৰা হৈছে এখন চাৰিচকীয়া বাহন দীৰ্ঘদিনৰ পৰা গাড়ী চুৰি কাৰ্যৰ সৈতে জড়িত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁ গাড়ী চুৰি কৰি আহিছিল আৰু শুকুৰবাৰে নিশা চুৰি হৈছিল এখন চাৰিচকীয়া বাহন নাৰেংগীৰ বীৰকুছিৰ পানী ফেক্টৰীৰ পৰা শুকুৰবাৰে চুৰি হোৱা চাৰিচকীয়া বাহনো তেওঁ চুৰ কৰিছিল আৰু নুনমাটি থানাত গাড়ীৰ মালিকে এজাহাৰ দাখিল কৰিছিল লীলেন বৈশ্যই দাখিল কৰিছিল এজাহাৰ তাৰ পিছতে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল বিভিন্ন প্ৰান্তত বিচাৰ প্ৰচাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰে অৰুণ চামাক আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অৰুণ চামাক গাড়ী চুৰ অৰুণ চামাৰ ঘৰ কলিয়াবৰত বুলি জানিব পৰা গৈছে দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্যৰ সৈতে জড়িত অৰুণ চামা গাড়ী চুৰি কাৰ্যৰ সৈতে জড়িত দুধৰ্ষ চুৰ অৰুণ চামা আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ গাড়ী চুৰ অৰুণ চামা আৰক্ষীৰ জালত পৰিছে নুনমাটি আৰক্ষীৰ জালত দুধৰ্ষ গাড়ী চুৰ অৰুণ চামা দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰিছিল বিলাসী বাহন চুৰি কৰি লৈ গৈছিল আৰু অৰুণ চামাক বৰ্তমান পৰায়ত্ত কৰিছে আৰক্ষীয়ে নুনমাটি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অৰুণ চামাক নাৰেংগীৰ বীৰকুছিৰ পানী ফেক্টৰীৰ পৰা শুকুৰবাৰে এখন গাড়ী চুৰি কৰি লৈ গৈছিল চাৰিচকীয়া বাহন চুৰি কৰি লৈ গৈছিল আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল নুনমাটি থানাত এজাহাৰ দাখিল কৰা হৈছিল এজাহাৰ দাখিল কৰিছিল লীলেন বৈশ্য নামৰ গাড়ীৰ মালিকে আৰু লীলেন বৈশ্যৰ এজাহাৰৰ ভিত্তিত আৰক্ষী অভিযান চলাইছিল বিভিন্ন প্ৰান্তত অভিযান চলাইছিল তাৰ পিছতেই পলাই থকা দুধৰ্ষ চুৰ অৰুণ চামা আৰক্ষীৰ জালত পৰিছে আৰু বৰ্তমান ৰঙাঘৰৰ আলহী এগৰাকী দুধৰ্ষ চুৰ অৰুণ চামা দৃশ্যাংশতে কৈ আছো গাড়ী চুৰিৰে সন্ত্ৰাস চলাই আহিছিল গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ গাড়ী চুৰি চক্ৰ তেওঁ গঢ়ি তুলিছিল গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰিছিল এক প্ৰকাৰে অৰুণ চামা এগৰাকী দুধৰ্ষ গাড়ী চুৰ অৰুণ চামা বৰ্তমান আৰক্ষীৰ জালত পৰিছে নুনমাটি আৰক্ষীৰ জালত দুধৰ্ষ গাড়ী চুৰ অৰুণ চামাৰ পৰা এখন চাৰিচকীয়া বাহনো জব্দ কৰিছে নাৰেংগীৰ বীৰকুছিৰ পানী ফেক্টৰীৰ পৰা শুকুৰবাৰৰ দিনটোত এখন বিলাসী বাহন চুৰি কৰিছিল চাৰিচকীয়া বাহন চুৰি কৰিছিল নুনমাটি থানাত গাড়ীৰ মালিক লীলেন বৈশ্যই দাখিল কৰিছিল এজাহাৰ আৰু গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান অৰুণ চামাক দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্যৰ সৈতে জড়িত এগৰাকী অৰুণ চামা বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰিছিল গাড়ী চুৰি কৰি আনিছিল বিলাসী বাহন চুৰি কৰিছিল আৰু সিদিনা নাৰেংগীৰ বীৰকুছিৰ পানী ফেক্টৰীৰ পৰা চাৰিচকীয়া বাহন চুৰি কৰি লৈ আহিছিল আৰু চাৰিচকীয়া বাহন জব্দ কৰিছে আৰক্ষীয়ে আৰু অৰুণ চামাক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰিছিল দীৰ্ঘদিনৰ পৰা গাড়ী চুৰি কাৰ্যৰ সৈতে জড়িত এগৰাকী অৰুণ চামা আৰু বৰ্তমান অৰুণ চামা আৰক্ষীৰ জালত পৰিছে গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা দুধৰ্ষ চুৰ অৰুণ চামা আৰক্ষীৰ জালত
নুনমাটি আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে অৰুণ চামাক। অৰুণ চামাৰ পৰা জব্দ কৰা হৈছে এখন 4চকীয়া বাহন। নাৰেংগীৰ বীৰকুছিৰ পানী ফেক্টৰীৰ পৰা শুকুৰবাৰে নিশা চুৰি হৈছিল এখন 4চকীয়া বাহন আৰু নুনমাটি থানাত গাড়ীৰ মালিকে দাখিল কৰিছিল এজাহাৰ। লীলেন বৈশ্যই দাখিল কৰিছিল এজাহাৰ আৰু লীলেন বৈশ্যৰ এজাহাৰৰ পিছতে আৰক্ষী একশ্যন আৰম্ভ কৰিছিল, অভিযান চলাইছিল আৰু অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এগৰাকী দুধৰ্ষ গাড়ী চোৰ অৰুণ চামাক। গাড়ী চোৰ অৰুণ চামাৰ ঘৰ কলিয়াবৰত বুলি জানিব পৰা গৈছে। জনাইছোঁ গাড়ী চুৰিৰে সন্ত্ৰাস চলোৱা এগৰাকী দুধৰ্ষ চোৰ অৰুণ চামা আৰক্ষীৰ জালত পৰিছে। কলিয়াবৰৰ বুলি জানিব পৰা গৈছে। নগাঁও জিলাৰ কলিয়াবৰত অৰুণ চামাৰ ঘৰ। আৰক্ষীয়ে জব্দ কৰিছে এখন 4চকীয়া বাহন। নাৰেংগীৰ বীৰকুছিৰ পানী ফেক্টৰীৰ পৰা শুকুৰবাৰে পুৱতি নিশা এখন 4চকীয়া বাহন চুৰি কৰিছিল আৰু ঘটনা সন্দৰ্ভত গাড়ীৰ গৰাকী লীলেন বৈশ্যই নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল। আৰু এজাহাৰ দিয়াৰ পিছতেই তদন্ত আৰম্ভ কৰিছিল, অভিযান চলাইছিল। আৰক্ষীৰ অভিযানৰ পিছতেই গ্ৰেপ্তাৰ হৈছে এগৰাকী দুধৰ্ষ গাড়ী চোৰ। কলিয়াবৰত অভিযান চলাই দুধৰ্ষ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান আৰক্ষীয়ে মাৰথান জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্ত জেৰাৰ অন্তত ওলাই পৰিব, পোহৰলৈ আহিব আৰু ক'ত ক'ত চুৰি কাৰ্য সংঘটিত কৰিছিল এগৰাকী অৰুণ চামাই। জনাইছোঁ চুৰি কাৰ্যৰে গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা এগৰাকী দুধৰ্ষ গাড়ী চোৰ অৰুণ চামা আৰক্ষীৰ জালত পৰিছে। নুনমাটি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এগৰাকী অৰুণ চামাক। অৰুণ চামাৰ পৰা জব্দ কৰা হৈছে এখন 4চকীয়া বাহন। নাৰেংগীৰ বীৰকুছিত পানী ফেক্টৰীৰ পৰা শুকুৰবাৰৰ নিশা চুৰি হৈছিল এখন 4চকীয়া বাহন আৰু নুনমাটি থানাত গাড়ীৰ মালিকে এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অৰুণ চামাক। গাড়ী চোৰ অৰুণ চামাৰ ঘৰ কলিয়াবৰত বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তৰ পাছত তেওঁ জেৰা কৰাৰ পিছত আৰক্ষীয়ে জেৰা যিহেতু অব্যাহত ৰাখিছে, আৰক্ষীয়ে জেৰা কৰাৰ পিছত আৰু তথ্য পোহৰলৈ আহিব ক'ৰ পৰা তেওঁ বাহন চুৰি কৰিছিল অৰুণ চামা নামৰ এগৰাকী দুধৰ্ষ গাড়ী চোৰে।